সমূহ দৰ্শকক স্বাগতম সমগ্ৰ ৰাজ্যত এতিয়া সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে কিন্তু এই অসম আৰক্ষীৰ এই অভিযানলৈ ভয় নকৰে একাংশ সুদখোৰে যাৰ পৰিণতি এতিয়া দেখিবলৈ পোৱা গৈছে জুৰিয়াত এতিয়া সুদখোৰে এটা গ্যাং লৈ টকা ধাৰলৈ লোৱা ব্যক্তিক কৰিছে মাৰপিট ভয়ংকৰ ঘটনা সংঘটিত হৈছে সন্ত্ৰাস চলাইছে এতিয়া সুদখোৰ বাহিনীয়ে জুৰিয়াত সুদখোৰ বাহিনীৰ ভয়ংকৰ কাণ্ড জুৰিয়াত এতিয়া সুদখোৰে তাণ্ডৱ সৃষ্টি কৰিছে টকা ধাৰলৈ লোৱা ব্যক্তিক কৰিছে মাৰপিট সময়মতে ধন দিব নোৱাৰাৰ বাবে স্বামী স্ত্ৰীক মাৰপিট কৰিছে ঘৰত প্ৰৱেশ কৰিছে এটা গ্যাং লৈ ঘৰৰ ভিতৰত সোমাই মাৰপিট কৰিছে সুদখোৰৰ দলৰ মাৰপিট ঘৰৰ ভিতৰত সোমাই জুৰিয়াৰ ঢিংবাৰী পথাৰ গাঁৱৰ মজিদা বেগমৰ স্বামী নেকিবুৰ ৰহমানে লৈছিল ৬০,০০০ টকা সুদখোৰ ৰুবুল্লাৰ পৰা লৈছিল ধন সুদখোৰ ৰুবুল্লাৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন হৈছে সুদৰ টকা দিব নোৱাৰি বন্ধকত দিছিল মাটি সুদৰ টকা দিবলৈকে মাটি পৰ্যন্ত বন্ধকত দিব লগা হৈছিল কিন্তু সুদখোৰ ৰুবুল্লাই কেইবাজনো লোকৰ সৈতে লগ লাগি চলাই গৈছে আক্ৰমণ পৰিয়ালটোক কৰিছে মাৰপিট সহযোগী সিৰাজুল ইছলাম তফজ্জুল হুছেইন আসিক জাকিৰ হুছেইনৰ সৈতে চলাইছে আক্ৰমণ নেকিবুৰ ৰহমানৰ লগতে নেকিবুৰ ৰহমানৰ পত্নীকো আক্ৰমণ চলাৰ অভিযোগ উত্থাপন হৈছে এতিয়া সুদখোৰে ভয় নকৰে আৰক্ষীলৈ নেকিবুৰ ৰহমানৰ লগতে নেকিবুৰ ৰহমানৰ পত্নীকো এতিয়া আক্ৰমণ চলোৱাৰ যেহেতু অভিযোগ উত্থাপন হৈছিল নেকিবুৰ ৰহমানে টকা ধাৰলৈ লৈছিল সুদখোৰ ৰুবুল্লাৰ পৰা আৰু এই ৰুবুল্লাৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে যি সময়ত এতিয়া অসম আৰক্ষীৰ অভিযান অব্যাহত আছিল সুদখোৰৰ বিৰুদ্ধে প্ৰতিটো সুদখোৰকে ঘৰৰ পৰা ধৰি আনি জেললৈ প্ৰেৰণ কৰিছে সুদখোৰৰ বিৰুদ্ধে কোনো ধৰণৰ ইয়াত মোকাবিলা বা কম্প্ৰমাইজ যাতে থানাত নহয় তাৰ বাবে লগে লগে জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু কিছুদিনৰ পূৰ্বে যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ প্ৰদান কৰিছিলে আৰু প্ৰতিটো প্ৰান্ততে এতিয়া নিৰ্দেশৰ পিছতে সোমাই পৰিছিল আৰক্ষী দল কিন্তু তাৰ পিছতো একাংশ সুদখোৰে এতিয়া অব্যাহত ৰাখিছে সন্ত্ৰাস সুদখোৰৰ কবলত পৰি কিমান লোকে টকা পইচা মাটি সম্পত্তি অলংকাৰ প্ৰয়োজনীয় মূল্যৱান সা সম্পত্তি সকলো হেৰুৱাব লগা হৈছিল তাৰ পিছতো কিন্তু এই সকল সুদখোৰৰ সন্ত্ৰাস অব্যাহত আছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অসম আৰক্ষীৰ অভিযানৰ পিছত এই যি সুদখোৰৰ ক'লা বেহা এই বেহা নাইকিয়া হ'ব বুলি এক প্ৰকাৰ সামাজিক ব্যাধি এই ব্যাধি নাইকিয়া হ'ব বুলি আশা কৰা হৈছিল যদিও জুৰিয়াত যি ঘটনা সংঘটিত হৈছে ইয়াৰ পৰা পোহৰলৈ আহিছে যে এতিয়াও সুদখোৰৰ সন্ত্ৰাস কমা নাই ৰাজ্যত কিয়নো এটা পৰিয়ালৰ ওপৰত নিৰ্যাতন চলাইছে এতিয়া সুদখোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাৰপিট কৰিছে নেকিবুৰ আৰু নেকিবুৰৰ পত্নীক নেকিবুৰ ৰহমানে মাত্ৰ ৬০,০০০ টকা ধাৰলৈ লৈছিল ৬০,০০০ টকাৰ বাবে সুদখোৰ ৰুবুল্লাক দিব লগা হৈছিল মাটি বন্ধকত মাটি দি টকা ধাৰলৈ লৈছিল ৬০,০০০ কিন্তু মাটি বন্ধকত দিয়া পিছতো ৬০,০০০ টকাৰ বাবে সুদ পৰিশোধ কৰি থাকিব লগা হৈছিল সেই সুদ ইমানেই বেছি হৈছিলকৈ যে তেওঁলোকে আৰু অৱশেষত দিবলৈ অমান্তি হৈছিল কিয়নো ৬০,০০০ টকাৰ বাবে তেওঁলোকে টকা দিওঁতে সেই নিৰ্দিষ্ট মূলধন আৰু নিৰ্দিষ্ট পৰিমাণৰ সুদতকৈ যথেষ্ট বৃদ্ধি হৈ গৈছিল আৰু তাৰ উপৰিও তেওঁলোকৰ ওচৰত যেহেতু তেওঁলোকৰ যি মাটি আছিলে মাটি পৰ্যন্ত ৰুবুল্লাৰ হাতত দি দিব লগা হৈছিল গতিকে এনে পৰিস্থিতিৰ পাছত যেহেতু পৰিয়ালটোৰ হাতত আৰু একো নাছিল দিব পৰাকৈ এই অৱস্থাত নেকিবুৰ ৰহমান নামৰ এই ব্যক্তিগৰাকীৰ লগতে এই মহিলাগৰাকীকো আক্ৰমণ চলাইছে ৰুবুল্লাই এটা গ্যাং লগত লৈ নেকিবুৰ ৰহমানৰ ঘৰত প্ৰৱেশ কৰিছে আৰু স্বামী স্ত্ৰী দুয়োকে প্ৰহাৰ কৰিছে স্বামী স্ত্ৰী দুয়োকে প্ৰহাৰ কৰাৰ পিছতে এতিয়া ভুক্তভোগী নেকিবুৰ ৰহমান আৰক্ষীৰ কাষ চাপিছে সমগ্ৰ ৰাজ্যত আৰক্ষীৰ অভিযান চলি থকাৰ সময়তো যদি ৰুবুল্লাৰ দৰে সুদখোৰ পোহৰলৈ অহা নাছিলে ৰুবুল্লাৰ দৰে সুদখোৰ আৰক্ষীৰ দৃষ্টিগোচৰ হোৱা নাছিলে কিন্তু এতিয়া ভুক্তভোগীৰ অভিযোগৰ পিছতে পোহৰলৈ আহিছে ৰুবুল্লাৰ সৈতে থকা এই সুদখোৰৰ গেংটো সিৰাজুল ইছলাম তফজ্জুল হুছেইন আসিক জাকিৰ হুছেইনৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই চাৰিওজনে ৰুবুল্লাক সহযোগিতা কৰিছিল নেকিবুৰ ৰহমান আৰু নেকিবুৰ ৰহমানৰ পত্নীক আক্ৰমণ কৰাত আৰু এনে এই বিষয় সন্দৰ্ভত এতিয়া জুৰিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে ঘটনা সন্দৰ্ভত এতিয়া জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে নেকিবুৰ ৰহমানৰ এজাহাৰ ভিত্তিত জুৰিয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা সন্দৰ্ভত মানে আজি আমাৰ মানে কেছকালটো হৈছে
মানে আমি ৰবুলৰ পৰা আমি 50,000 টকা লৈছিলোঁ সুদৰ পৰা তাৰপিছত আপোনাৰ মানে 20,000 টকা তাক আমি সুদ দিছোঁ। দিয়াৰ পিছত মানে আৰু 6 মাহ গুচি গ'ল, সিহঁতে সুদৰ কাৰণে ঘূৰি ফুৰি থাকে, দম দি থাকে। তাৰপিছত হেৰি কৰিছোঁ আমি মানে সুদ দিব পৰা নাই, কেছো দিব পৰা নাই। আমি মাটি 1 বিঘা 1 কঠা সিহঁতক বন্ধক হিচাপে দি দিছোঁ। সিহঁতে 2 বছৰ খাইছে মাটিখিনি, মাটি খালে আৰু আপোনাৰ হেৰি সিহঁতে আহিছে পইচা দিব লাগে, মাটি নালাগে, সিহঁতক পইচা দিব লাগে। আজি আহি পেলাই মই কৈছোঁ যে ঠিক আছে আমি দিয়ক 15 দিনৰ সময় দিয়ক আমাক, 15 দিন পিছত আপোনালোকৰ পইচাখিনি আমি দি দিম। সিহঁতে মান্তি হোৱা নাই। সিৰাজুলক লৈ তাফাজুল আছিক সিহঁতক লৈ পেলাই আহি পেলাই মোৰ ঘৰত সোমাই জোৰ জুবুষ্টি আমাক মাৰিছে, আমাৰ ঘনীয়েকক মাৰিছে, আমাৰ ল'ৰা ছোৱালীক মাৰিছে, আমাক মাৰিছে। সিৰাজুলে মানে বেছি উৎপাত আজিৰ পৰা বহুত দিনৰ পৰা উৎপাত কৰি আছে, আমাক মাৰিব, আমাক মানে কাটিব, ঘাঁহ চাহ লৈ আহে। মানে আমাৰ গাঁৱৰ মানুহে জানে, গোটেই মানুহে জানে, যিকোনো জেগাত মানে সুদৰ টকা যে দিছে চব মানুহক হেৰেছমেণ্ট দি আছে, হাৰাশাস্তি কৰি আছে। আজি জুৰিয়া থানাত আহিছোঁ আমি, এটা এজাহাৰ দিছোঁ সিৰাজুলৰ নামত, ৰবুলাৰ নামত, সিহঁতৰ নামত আছামী 5 জন, সিহঁতৰ নামত আমি এজাহাৰ এখন দিছোঁ। প্ৰশাসনক মই দাবী জনাইছোঁ আমি অতি সোনকালে এই সুদখোৰবিলাকক মানে গ্ৰেপ্তাৰ কৰি সিহঁতক জেল হাজতত প্ৰেৰণ কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে। বহুত মানুহ, দুখীয়া মানুহকে সিহঁতে অত্যাচাৰ কৰি আছে। সেইকাৰণে আমি দাবী জনাইছোঁ প্ৰশাসনক আমাক বচাক, আমাক হেল্প কৰক, নহ'লে সিহঁতে আমাকে মাৰিব আৰু মাৰিব বুলি কৈছে। যে আমি ঘৰত গ'লে গৈ লাগি আছে। মই যে কৈছোঁ যে মই থানাত গৈ পেলাই কেছ কৰিম, মইতো কৈছে যোৱা কেছ কৰিবলৈ, আহিলে 2 টুকুৰা কৰি দিম, সিৰাজুলে কৈছে। আজি মানে আমাৰ ঘৰত আহি পেলাই কিছুমান মানুহ আহি পেলাই আমাক মাৰধৰ কৰিছে, মানে সুদৰ টকাৰ কাৰণে। আমি 2 বছৰ আগত সুধি লৈছিলোঁ, 50,000 টকা লৈছিলোঁ, সিহঁতক 20,000 টকা মই দিছোঁ। দিয়াৰ পিছত বাকী প্ৰায় 6 মাহ পিছত আকৌ সিহঁতে হুলস্থুল লগাইছে, সুদৰ পইচা দিব লাগে, কিন্তু দিব পৰা নাই কাৰণে আমি 1 বিঘা মাটি সিহঁতে লৈ ল'লে আমাৰ পৰা, 1 বিঘা 1 কঠা মাটি আমাৰ পৰা লৈ ল'লে বন্ধক হিচাপত। 2 বছৰ সিহঁতে মাটিখিনি খালে, এতিয়া মানে সিহঁতে মাটি এৰি দিছে, এৰি দি পেলাই কৈছে যে পইচা দিব লাগে, জোৰ জুবস্তি মানে হুলস্থুল মানে দিব লাগে পইচাখিনি। আজি ডেট আছিল, মানে আমি সিহঁতে কৈছোঁ যে হাতত পইচা নাই, ঠিক আছে আমাক কেইদিনমান সময় দিয়া। আজি ডেট আছিল, কিন্তু ডেট হ'লেও মানে পইচাখিনি মানে হেৰি কৰিব, মেনেজ কৰিব পৰা নাই। তাৰপিছত সিহঁতক মানে আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ, কাকতি মিনতি কৰিছোঁ যে আমাক মাত্ৰ মানে 10 দিন বা 15 দিনমান সময় দিয়ক, মই পইচাখিনি আপোনাক দি দিম। কিন্তু সি মোৰ ককাই এজন ফোন কৰি কৈছে, মোৰ মানে ডাঙৰ দাদায়েও কৈছে যে পইচা 15 দিন পিছত মই তোমাক দি দিম, কিন্তু সিহঁতে মানা নাই। লগৰ ঘৰৰ গুণ্ডা বাহিনী লৈ হুদাৰু সিৰাজুল ইছলাম আৰু তাৰ ল'ৰা এটা আশিকুৰ ইছলাম, তাৰ ভাই এটা আপোনাৰ তাফাজুল আলম আৰু ৰবুল্লা, ৰাকিব হুছেইন, সিহঁতে আহি পেলাই মোৰ ঘৰত সোমাই মোৰ মাইকীক মোক অপদস্থ কৰিছে, মোক মাৰধৰ কৰিছে ভয়ংকৰ। ইয়াতে মাৰিছে, মোক পিঠিত মাৰিছে, বহুত ভয়ংকৰ অত্যাচাৰ কৰি আছে। সুদৰ টকাৰ কাৰণে হয়, প্ৰায় 6-7 জনমান মানুহ গৈছে। গুটি কেতিয়া নহয়, 2জন মানুহ সুদাৰু। কি নাম? এইটো সিৰাজুল ইছলাম। এইটো গোটেই মানুহে জানে, আমাৰ অঞ্চলৰ মানুহে জানে সিৰাজুল ইছলাম এনেকুৱা ভয়ংকৰ এজন সুদাৰু। সি আপোনাৰ মানে বহুত দুখীয়া মানুহৰ ঘৰ মাটি বাৰী বহুত মানে নাইকিয়া কৰি দিছে, আত্মঘাত কৰিছে, এনেকুৱা সুদাৰু। সি এটা 10,000 টকা তাৰ পৰা সুধি ল'লে 4-5 বাৰকৈ তাৰ সুদৰ কেছটো দিব লাগে। বহুত অত্যাচাৰ কৰি আছে। আপুনি টকা কিমান লৈছিলে? মই লৈছিলোঁ 50,000 টকা লৈছিলোঁ। লাভৰ কিমান দিছিল? লাভৰ 20,000 টকা দিছোঁ। আৰু তাৰপিছত মাটি 1 বিঘা 1 কঠা মাটি তাক সিহঁতে বন্ধক হিচাপত 2 বছৰ কাৰণে দিছোঁ, খাইছে। এতিয়া বাকী পইচা সুদে মূলে আজি মোৰ পইচা দিব লাগে। কিমান দিব লাগে আজি? এতিয়া দিব লাগে আপোনাৰ 1 লাখ টকা সিহঁতে মানে হেৰি ডিমাণ্ড কৰিছে। সুদে মূলে 1 লাখ হৈছে? হয়। দিয়া নাই কাৰণে মাৰপিট কৰিছে? দিয়া নাই কাৰণে আমাক মাৰিছে। আপোনাক মাৰিছে? আমাৰ মিছিছকো মাৰিছে, আমাৰ মিছিছকো গাত হাত দিছে। মানে কি ক'ম, লজ্জাৰ কথা। আৰু সিৰাজুল ইছলাম, তাফাজুল আলম, সিহঁতে আপোনাৰ আজিৰ পৰা নহয়, প্ৰায় আজি 30 বছৰ ধৰি পৰাই আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। আমাৰ মাটি লাগে, আমাৰ মাটি সিহঁতে দখল কৰিব বিচাৰে, মাৰিবলৈ আহে, লাঠি ঠেঙা লৈ আহে।
হয় আজি মই এজাহাৰ এখন দিছোঁ। আৰু কি দাবী জনাব? এতিয়া মই মানে পুলিচ প্ৰশাসনক আমি দাবী জনাওঁ, আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী কৰজোৰে অনুৰোধ কৰোঁ, এই সুধাৰুবিলাকক আপুনি অতি সোনকালে ইমিডিয়েটলি সিহঁতক আপুনি গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰক আৰু আমাৰ উচিত বিচাৰ লাগে। আপোনাৰ নাম? মোৰ নাম নেকিবুৰ ৰহমান। আপোনাৰ গাঁওখনৰ নাম? মোৰ গাঁৱৰ নাম ডিংবৰী পথাৰ। ঠিক আছে। আমাৰ ঘৰত কিবা এটা টকাৰ কেচকাল আছিল, আমি 2 বছৰ আগত সুদত টকাখিনি লৈছিলোঁ, তাক দিব পৰা নাই কাৰণে 20,000 টকা দি তাক মাটি সমজাই দিছোঁ, 6 কাটা মাটি সমজাই দিছোঁ। সি মাটি খাই আছে। সি আজি জানুৱাৰী মাহত কৈ আছে তাৰ টকাখিনি দিব লাগে, মাটিত সুদ বেছি নহয়, টকাত বেছি সুদ হয়। পিছত আমি কৈছিলোঁ যে তোমাক 2 তাৰিখত টকা 15 তাৰিখত টকাখিনি দি দিম। আমি 15 তাৰিখত টকা দিব পৰা নাই কাৰণে তাক বহুত আমাৰ ঘৰত আনি পেলাই হাত জোৰ কৰি কাকতি মিনতি কৰি মোৰ হাজবেণ্ডে, মোৰ ভাইটি আৰু ঘৰৰ লগৰ এজন মানুহ মাইনুল হক, তাক লৈ তাক বহুত কৈছোঁ, ৰাকিবক লৈ ৰিকুৱেষ্ট কৰিছোঁ। ৰাকিবে আমাক এটাই দাবী জনাইছে, তোমালোকে 2 তাৰিখে হ'লে তেতিয়া টকা দিবা, নহ'লে তোমালোকে মাটি আকৌ সি খাব। আমি কৈছোঁ হ খাব দিম। সি ঘৰৰ পৰা ওলাই গৈ পেলাই এই চিৰাজুলক আৰু তফাতজুলক মাতি আনিছে আমাক মাৰিবৰ কাৰণে, গুণ্ডাগিৰি কৰি পেলাই। চিৰাজুল আগত গৈ পেলাই মোৰ ঘীয়েকক হাজবেণ্ডক ধৰিছে, ঘাৰত ধৰি মাৰি আছে। মই গৈছোঁ তাক ছুটাবৰ কাৰণে, তফাতজুলে মোক ঘোচা মাৰি নি পেলাই বেৰাত বজাইছে। এইটোৱে মোৰ দাবী। এই 3জন মানুহ, চিৰাজুল আৰু তফাতজুল হুছেইন আৰু আছিকক, এই 3জন মানুহে আমাক বহুত, সিহঁতে কিবা কথা হ'লে আমাক দায় ধমকি দিয়ে, মাৰি পেলাব, ঘৰত থাকিব নিদিয়ে, আমাক বহুত প্ৰাণে মাৰিব ধমকি দিয়ে। সিহঁতক আমি উচিত ন্যায় চাওঁ। আমি প্ৰশাসনৰ ওপৰত এইটোৱে আমাৰ আশা, দাবী জনালোঁ। মোৰ একদম আমি নিৰহা মানুহ, আমি কাজিয়া নকৰোঁ। মোৰ 2টা ল'ৰা ছোৱালী আছে। মোৰ হাজবেণ্ডৰ বয়ৰ কাৰণে মোৰ বহুত ডাঙৰ ভয় লাগে। সিহঁতে মোৰ হাজবেণ্ডক মাৰি দিব বুলি আজি বাৰ কৈছে। চিৰাজে আহিছে, ধাও লাগুটি লৈ আহে, মোৰ হাজবেণ্ডক মাৰি দিব। এইটো আপোনালোকক আমি অনুৰোধ জনালোঁ, মোৰ হাজবেণ্ডক কিবা ৰক্ষা কৰিব। এইটো প্ৰশাসনে মোক উচিত শাস্তিটো ল'ব, এইটো প্ৰশাসনে ল'ব। মই আৰু বেছি নকওঁ, মোৰ গাটো বেছি দুৰ্বল। কিমান টকা লৈছিলে সুদত? সুদত আমি 50,000 টকা লৈছিলোঁ। মোক বহুত বেয়াকৈ মাৰিছে। 20,000 টকা সুদত দি পেলাই আমি দিব নোৱাৰোঁ কাৰণে তাক মাটি দিছোঁ। সি মাটি এতিয়া কিমান টকা দাবী কৰে? এতিয়া 60,000 টকা লাগে। 1 লাখ টকা হৈছে, 60,000 টকা দিব লাগে। সি মাটি যে 3 বছৰ খালে, 6 কাটা মাটি, সেইটো কোনে দিব? আজি ঘৰত সোমাই পেলাই আমাক মাৰিলে। কেইজন গৈছিল? 5জন মানুহ। আগত ৰবুল্লা গৈছে, গৈ পেলাই ৰবুল্লা এইখিনি কৈ মেলি আমাৰ লগত মিলি গৈ পেলাই মানুহ চিৰাজুলক আৰু তফাতজুলক আৰু এই আছিকক মাতি আনিছে, আনি পেলাই আমাক হুলস্থুল কৰিছে। আগত ৰবুল্লা আৰু ৰাকিবে গৈ পেলাই মানিছে যে 2 তাৰিখত টকা দি। মই বহুত কাকতি মিনতি কৰি কৈছোঁ মাইনুলক আৰু মোৰ ভাইক লৈ যে মই টকাখিনি গোটাব পৰা নাই একেলগে, তুমি এটা কাম কৰা, মোক 2 তাৰিখে যেনেকৈ হওক মই দিম টকা। মোৰ ভাইয়ে কৈছে মোৰ ভনী দিব নোৱাৰিলে মই দিম। সিহঁতে মানি গৈ পেলাই চিৰাজ এটা গুণ্ডা, তফাজুল এটা গুণ্ডা, পইচা সুদৰ টকাত বহুত পইচা হৈছে যে সেইটো গুণ্ডাৰ ভয়ত আমাক আহি পেলাই এনেকৈ অত্যাচাৰ কৰে, মাৰপিট কৰে। আজি আপোনালোকে 2জনকে মাৰিছে? আমাৰ 2জনকে মাৰিছে। চিৰাজে আৰু তফাতজুলে মোৰ গাত কিয় হাত দিলে মই এইটো পঢ়া-শুনাক উচিত ন্যায় চাওঁ। মইতো কাজিয়া কৰা নাই। কেছ কৰিছে আজি? মই কেছ কৰিছোঁ। চিৰাজুল ইছলাম, 1 নম্বৰত হৈছে ৰবুল্লা, চিৰাজুল, তফাতজুল হুছেইন, আছিক আৰু ৰাকিব হুছেইন। দাবী কি জনাব আৰক্ষী প্ৰশাসনক? মোৰ এইটো দাবী, মোৰ স্বামীক যাতে সিহঁতে প্ৰাণে মাৰিব, সেইটো মোৰ হৈছে 1 নম্বৰ দাবী। সেইটো প্ৰশাসনে ব্যৱস্থা ল'ব। আৰু সুদৰ টকাৰ কাৰণে যে মোক এনেকুৱা জোৰ জুলুম অত্যাচাৰ কৰিলে, এই সুদাৰু 2টাক ইমিডিয়েটলি জেলত নিব লাগে। আমি হিমন্ত ছাৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, কৃতজ্ঞ কৰিলোঁ যে সিহঁতক আজি ধৰিব লাগে। আজি আমাৰ ঘৰত এটা টকাৰ কেচকাল আছিল। ৰবুল্লাৰ পৰা আমি 50,000 টকা লৈছিলোঁ 2 বছৰ আগত। লোৱাৰ পিছত 6 মাহ পিছত সেই টকা বিচাৰিছে। সুদত লৈছিলোঁ, লোৱাৰ পিছত তাক 20,000 টকা লাভ দিছোঁ। দিয়াৰ পিছত সি আৰু এমাহ পিছত আহিছে টকা দিব লাগে। পিছত আমি কৈছোঁ ইমান সুদটো আমি দিব নোৱাৰোঁ, তুমি এটা কাম কৰা, আমাৰ মাটি 6 কাটা লৈ লোৱা, তুমি খোৱা। পিছত সি মাটিখিনি লৈছে, লৈ 2 বছৰ মাটি খালে। খাই এইবাৰ আহিছে, সি আহি কৈ আছে যে আমাৰ টকাখিনি ঘূৰাই দিয়া। আমি কৈছোঁ তোমাক আমি মাটি দিছোঁ, তুমি মাটি খোৱা, এতিয়াতো আমাৰ হাতত টকা নাই। সি আমাক বহুত জোৰ জুলুম চলাইছে, টকাখিনি দিব লাগে। পিছত তাৰ পৰা মই এটা ডেট লৈছিলোঁ যে তোমাক 15 তাৰিখত মই টকাখিনি দি দিম। আজি 15 তাৰিখ সি আহিছে। আহিলে তাক মই বেলেগ মানুহ লৈ পেলাই, এজন মাইনুল হক লগত লৈ পেলাই আৰু মোৰ ভাই উবাইদুল ইছলামক ফোন কৰি, ফোনৰ কলৰ জৰিয়তে তাক বহুত ৰিকুৱেষ্ট কৰি মোৰ হাজবেণ্ডে আৰু মই কৈছোঁ যে শুনা, মইতো টকাখিনি একেলগে কৰিব পৰা নাই, তোমাক মই 2 তাৰিখে টকাখিনি দি দিম, তুমি আমাৰ ওপৰত অত্যাচাৰ নকৰিবা, কাজিয়া নকৰিবা। পিছত সি মানিছে। মানি পেলাই আমাৰ ঘৰৰ পৰা উভতাই গৈছে। গৈ পেলাই
সি বেলেগ চিৰাজুল ইছলামৰ ঘৰত গৈছে, গৈ পেলাই সি কৈ দিছে যে তুমি কিয় মানিছা, আজি ক'বা গৈ টকা লাগে। সি আকৌ আহি সিহঁতক সজাই থৈ আহিছে গুণ্ডা, চিৰাজুল ইছলামক আৰু তফাজ্জলক আৰু আছিকক সজাই থৈ আহি আমাৰ ঘৰত আহি মোৰ হাজবেণ্ডৰ ঘাৰত ধৰিছে, আজি টকা দিব লাগে ঘৰৰ ভিতৰত। ধৰাৰ লগে লগে মই চিঞৰাইছোঁ যে কিয় তুমি ইমান এইবিলাক কিয় কৰিছা। চিঞৰাৰ লগে লগে চব মানুহ দৌৰি আহিছে। চিৰাজুল দৌৰি আহি পেলাই কৈছে মাটি দখল কৰা, মাটিটো তুমি লোৱা, আৰু মোৰ হাজবেণ্ডক ঘৰৰ পৰা চুচৰাই লৈ গৈছে, লৈ ইয়াত গুচি এটা মাৰি দিছে। মাৰি দিয়াৰ লগে লগে মই ধৰিছোঁ, মোক তফাজ্জলক গুচি মাৰি বেৰাৰ লগত নি বজাই দিছে। বজাই দি মোক বেয়াভাৱে সিহঁতে দুজনে মোক আক্ৰমণ কৰিছে। কৰাৰ লগে লগে মোৰ ল'ৰাটোৱে ভিডিঅ' কৰি আছিল, মোৰ ল'ৰাৰ হাতৰ পৰা মোবাইলটো লৈছে, লৈ মোবাইলটো মোৰ ভাঙি দিলে। ভাঙি দি আৰু সিহঁতে বহুত ধাই ধমকি মোক বহুত বেয়াকৈ গালি গালাজ পাৰি আৰু টকা এতিয়াই লাগিব, আৰু সিহঁতে কৈ আছে মোৰ হাজবেণ্ডক প্ৰাণে মাৰিব। মই কৈছোঁ যে আজি তোমালোকে বহুত দিন ধৰি আমাক মাৰিব বিচাৰা, মাৰিব পৰা নাই, আমি তোমালোকৰ সেনেকুৱা কাম নকৰোঁ কাৰণে আমাক মাৰিব পৰা নাই। আজি তোমালোকে ৰবুল্লাৰ উচিলাত আহি চিৰাজুল ইছলাম হুদকুৰে তাৰ পৰা আমি বহুত দিন আগত তাৰ পৰা 20,000 টকা লৈছিলোঁ। লোৱাৰ পিছত মোৰ গৰু আছিল এটা, বিক্ৰী কৰি তাক 65,000 টকা দিছোঁ। সি আৰু দাবী কৰিছিল, আমি কৈছোঁ আৰু দিব নোৱাৰোঁ। সেইটো তাৰ মোৰ সি হেৰি হৈ ৰ'লো, মোৰ লগত দুশ্মনী হৈ ৰ'ল। সেইটো আজি সেই হুদকুৰটোৱে এই ৰবুল্লাৰ লগত মিলি আহি আমাৰ ঘৰত আমাক আৰু মোৰ হাজবেণ্ডক একেলগে মাৰপিট কৰিছে, আৰু আমাৰ বোৱাৰী এজনকো মাৰিছে, মোৰ ল'ৰা ছোৱালী দুটাকো মাৰিছে সিহঁতে। এতিয়া মই এটাই প্ৰশাসনৰ ওচৰত দাবী জনাওঁ যে এই চিৰাজুল হুদকুৰক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, আৰু অতি সোনকালে তাক জেলত ভৰাই থ'ব লাগে। সি বহুত অত্যাচাৰ কৰি আছে। চিৰাজুলৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে, আমি নিৰহা মানুহ একো কৰিব নোৱাৰোঁ। সি টকাৰ ধমকত য'তে ত'তে আমাক মাৰিব আহে আৰু কয় মোৰ হাজবেণ্ডক খালি বোলে মাৰিব। তাক মোৰ দুটা ল'ৰা ছোৱালী, সি চব সময় কৈ থাকে মোৰ হাজবেণ্ডক যদি সি কিবা কৰে, কিবা হয়, এইটো কিন্তু আমি প্ৰশাসনৰ ওচৰত দাবী জনাই থ'লোঁ। এইটো 1 নম্বৰ দায়িত্বহীন হৈ থাকিব চিৰাজুল ইছলাম। চিৰাজুল ইছলামে গোটেই বছৰটো কৈ থাকে মোৰ হাজবেণ্ডক মাৰিব, তোক মাৰিম, তোক বুৰি পেলাই দিম, বুৰি পেলাই দিম কৈ থাকে। আজি কিন্তু ৰবুল্লাক চান্স লৈ ৰবুল্লা গৈ পেলাই গুণ্ডাগিলাক মাতি আনিছে, আনি একেলগে সেইবিলাক মানুহ আহি আমাৰ ঘৰত ইমান অত্যাচাৰ চলাইছে। দৰ্জা ভাঙি দিছে, দৰ্জা ভাঙি ঘৰৰ পৰা টানি চুচৰাই লৈ গৈছে, লৈ আমাৰ মাতিছে সিহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা অলপ দূৰত। তাত আহি ইমান জোৰে জোৰে কুদি আছে, আৰু তফাজ্জলে কৈ আছে ইয়াত ওলা, তক মাৰি পেলাম। আমাৰতো মানুহ নাই, সেইকাৰণে আমি প্ৰশাসনৰ ওচৰত আহিছোঁ। প্ৰশাসনে আমাক উচিত শাস্তি দিব লাগে, এই মানুহকেইটাক উচিত শাস্তি কৰিব লাগে এই মানুহকেইটাক, আৰু অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আমি এইটো ন্যায় চাওঁ। আমি সুদৰ টকা সিহঁতক দিব নোৱাৰিম, ইমান টকা এইটো কি কৰিব। আমি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো প্ৰত্যক্ষ জনালোঁ যে অতি সোনকালে এই আসামীকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে। চিৰাজুল ইছলামক আৰু ৰবুল্লাক অতি সোনকালে সুদৰ কাৰণে গ্ৰেপ্তাৰ কৰিব লাগে। আমাৰ ঘৰ ডিংবৰী পথাৰ। কাৰ পৰা লৈছিলে টকা? টকা লৈছিলোঁ ৰবুল্লাৰ পৰা, আৰু বহুত দিন আগত লৈছিলোঁ চিৰাজুল ইছলামৰ পৰা। কিমান টকা লৈছিলে? ৰবুল্লাৰ পৰা লৈছিলোঁ 50,000 টকা, 20,000 টকা সুদ দি, আৰু 1 বিঘা 1 কাঠা মাটি তাক সমজাই দিছোঁ। সি 2 বছৰ খালে। আমি টকা সুদত দিব নোৱাৰা কাৰণে বন্ধক হিচাপে দি দিছিলোঁ। আজি কোন আহিছিলে? আজি আগত ৰবুল্লা আহিছে। ৰবুল্লা আহি আমাক টকাখিনি কৈছে যে তুমি তাৰিখ দিছিলা, টকাখিনি দিয়া। আমি বহুত হাত জোৰ কৰি বহুত মানুহ চিৰাজুলৰ পৰা বহুত দিন আগত 20,000 টকা লৈ তাক 65,000 টকা দিছোঁ। সি আৰু খুজিছিল, অলপ কিবা টকা আছিল, সেইখিনি তাক দিয়া নাই। আমি দিয়া নাই কাৰণে সি আজি আহি একেলগে আমাক ইমান অত্যাচাৰ চলাইছে। এজাহাৰটো কৰিলোঁ থানাত। এতিয়া ছাৰৰ ওচৰত যাম। আমাক মাৰিছেও যে, বহুত গাটো বেয়া হৈ আছে। মোৰ হাজবেণ্ডক ইফালে মাৰি দিছে যে, মাথাটো